নমস্কাৰ। আমি সাৰেগামাপাৰ যি পাঠ আগবঢ়াই আছোঁ সকলোৰ সুবিধাৰ অৰ্থে, অৰ্থাৎ আমাৰ বহুতৰ এটা প্ৰশ্ন হয় বা মনত ভাৱ হয়, আমি কিয় তলত গাব নোৱাৰোঁ, ওপৰত গাব নোৱাৰোঁ। আমি ক্লাছিকেল অৰ্থাৎ শাস্ত্ৰীয় সংগীতৰ কথাত ক'বলৈ গ'লে 3টা সপ্তক আছে। এই 3টা সপ্তকত আমি সম্পূৰ্ণৰূপে এটা পূৰ্ণপ্ৰাপ্ত স্বৰত গাবলৈ হ'লে মানে তললৈ আহিব লাগিব, মাজত থাকিব লাগিবই আৰু ওপৰত আমি চিঞৰিব লাগিব। চিঞৰিবলৈ যাওঁতে এটা প্ৰেক্টিচ আছে, এটা বুলি নহয় আৰু বহুত আছে। আমি নিৰ্দিষ্ট এটা আমি আপোনালোকক আগবঢ়াইছোঁ, আৰু আছে আগবঢ়াম পাছত। অলংকাৰটো এনেধৰণৰ, প্ৰথমতে ল'ত পৰা ষ্টাৰ্ট কৰি মধ্যমত, আকৌ ল'লৈ গুচি আহিম, অৰ্থাৎ মন্দ্ৰ সপ্তকলৈ আহিম, আকৌ মধ্য সপ্তক, আকৌ তাৰ সপ্তক, তাৰ সপ্তকৰ পৰা আকৌ ঘূৰি আহিম মধ্য সপ্তকত আমি ৰম। এনেদৰে প্ৰথমতে লাহেকৈ অলপ খৰকৈ আৰু খৰকৈ যিমান পাৰি সিমান নিজে চেষ্টা কৰিব লাগে, তেতিয়া আমাৰ মাতটো সম্পূৰ্ণ খোলা ওলাব। গাবলৈ হ'লে অসুবিধা হয়, কেতিয়াবা ওপৰত চিঞৰিব নোৱাৰা হয় বা তললৈ গাবলৈ দিগদাৰ হয়। এইটো কাৰণে এইটো অলংকাৰ মই আগবঢ়াইছোঁ। এনেদৰে গাই লৈ অলপ খৰকৈ যত্ন কৰিব লাগে। সা ৰে গা মা পা ধা নি সা সা নি ধা পা মা গা ৰে সা নি ধা মা পা ধা নি সা রে গা মা পা ধা নি সা রে গা মা পা মা গা রে সা নি ধা পা মা গা রে সা রে গা মা পা ধা নি সা। আৰু পাঁচ, সা ৰে গা মা পা ধা নি সা সা নি ধা পা মা গা ৰে সা নি ধা পা ধা নি সা ৰে গা মা পা ধা নি সা ৰে গা মা পা মা গা ৰে সা নি ধা পা মা গা ৰে সা ৰে গা মা পা ধা নি সা। ঠিক তেনেধৰণে আকাৰটো কৰিব লাগে। এনে কৰিলে সম্পূৰ্ণ মাত খোলা হ'ব আৰু সুন্দৰকৈ পৰিৱেশন কৰিবলৈ সুবিধা।